লংকালৈ মই বহুবাৰ আহিছোঁ। আমি জুবিনে মই লংকাত আগতেও কিবা চিৰিটিছো বুলি কয় টিকেট লগা প্ৰগ্ৰেম আমি বহুবাৰ গৈছোঁ। ইয়াত হোজাই লংকা আমাৰ খুব মানে হেৰি আৰু চিনাকি মৰমৰ জেগা। আমি আগতে এইবোৰ জেগাত 2-3বাৰ প্ৰগ্ৰেম কৰিছোঁ দেই। মই বিচাৰ প্ৰক্ৰিয়া বুলি ক'লে এটা কথা কওঁ, আইন কানুন যাতে আমাৰ হাতত নাই, হয় নহয়? আৰু যিটো মানে এতিয়া এই 2-এটা ৰিপৰ্টটো আৰু সকলোৱে জানি আছে, ছিংগাপুৰৰ পৰা ওলাইছে যে অত্যধিক মদ খোৱা আৰু অত্যধিক এলকহল, জেকেট লাইফ জেকেট নিপিন্ধাৰ কাৰণে নিপিন্ধাকে সি সাগৰত জঁপিয়াই দিয়া, এইবিলাক এটা ৰিপৰ্ট দি আছে। আৰু তেওঁলোকৰ হয়তো আমিতো এতিয়া ছিংগাপুৰৰ বিষয়ে ক'ব নোৱাৰোঁ, কিন্তু জনাৰ ভিতৰত যিহেতু আমাৰ স্বয়ং অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁক হত্যা কৰিছে বুলি, গতিকে আমিতো আমাৰ অসমৰ তেওঁৱে মূল আৰু তেওঁৰ কথাটো আমি মানিবই লাগিব যে জুবিনক হত্যা কৰিছে বুলি তেওঁ নিজেই কৈছে, হয় নাই? অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে, আমি কোৱা নাই। গতিকে তেওঁ নিশ্চয় এজন অসমৰ মুখ্যমন্ত্ৰী হৈ এই কথাটো তেওঁ নিশ্চয় কিবা এটা জানিছে বা হিন্স পাইছিলে। আৰু তেওঁ কৈছে যে ক'ভিড টাইমৰ পৰা মানে যিটো হেৰি আহিছিলে আমাৰ কি বেমাৰ এইটো কৰোণাৰ দিনৰ পৰা জুবিন গাৰ্গক হত্যা কৰিবলৈ চেষ্টা কৰি আছিলে বুলি এই কথাটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে নিজেই কৈছে, হয় নাই? আমি কোৱা নাই। মুখ্যমন্ত্ৰী মহোদয় হ'ল আমাৰ দেশৰ আমাৰ ৰাজ্যৰ ৰজা। ৰজাই গ'লেতো আমি প্ৰজাই মানিবই লাগিব কথাটো। কেছটো হৈছে কি, আমি বিচাৰোঁ মানে কি আৰু অতি আমাৰ অসমৰ এটা সম্পদ, আৰু মইতো আৰু আগতেও কৈছোঁ, মই অন্তত খুব দুখ পালোঁ। জুবিনক যদি সিহঁতি ক'লেহেঁতেন, তাৰমানে জুবিনে সিহঁতক পইচা হিচাপ বিচাৰিম বুলি কোৱা কাৰণে মাৰি পেলালে, সেইটোতো ওলাই আহিছে কথাটো দেই। যেতিয়া হেৰিক ক'লে মানে সিদ্ধাৰ্থক যে আজি মানে সিদ্ধাৰ্থক প্ৰথম 5 কোটি টকা বিচাৰিছিলে ঘৰটো বনাবলৈ, সিদ্ধাৰ্থই ক'লে ইমান পইচা নাই বুলি ক'লে হেনো দেই। সেইবিলাক কথা মই এতিয়াহে গম পাইছোঁ, আগতে নাজানিছিলোঁ দেই। আপোনাৰ লগতো ভাল সম্পৰ্ক, সেইটো বেলেগ। মই টকা পইচা কথা নাপাতোঁ নহয়, মোৰ লগত ধেমালি চুপতি বিহু এইবিলাকে, জুবিনৰ সম্পত্তি টকা পইচা এইবিলাকতো মই কেতিয়াও নাপাতোঁ বা গৰিমাৰ লগতো নাপাতোঁ দেই। তাৰ পাছতহে এতিয়া কথাবিলাক ওলাইছে যে জুবিনে হেনো ক'লে যে এই ছিংগাপুৰৰ পৰা অহাৰ পাছতে মোক হিচাপটো আমি কৰিম টকা পইচা, মইনো ঘৰটো বনাবলৈ 5 কোটি টকা কিয় নাপাম। তেতিয়া সেইটো হেনো তেতিয়া হেনো বহুতক মানে ক'লে যে এতিয়া ওলাই আছে এতিয়া কথাটো। বহু বোলে বিহু কমিটিক এইবাৰ সিদ্ধাৰ্থই কৈছিলে এইবাৰ জুবিনৰ শেষ প্ৰগ্ৰেম বুলি। তেওঁ কিয় কৈছিলে? জুবিনেতো কাকো কোৱা নাই। আৰু জুবিনে এটা কথা কৈছিলে যে মই গান কিয় গাওঁ, মোৰ কাৰণে নাগাওঁ, মোৰ কাৰণে এই ল'ৰাখিনি চলি আছে, মানে বজোৱাখিনি বাদ্যযন্ত্ৰী, হয় নাই? অকল বাদ্যযন্ত্ৰী নহয়, থিয়েটাৰ চিনেমা জুবিনৰ গান নহ'লে নচলে। গতিকে জুবিনে গোটেই এটা সাংঘাতিক মানে অসমীয়া মানুহৰ এটা ইণ্ডাষ্ট্ৰী চলাই আছিলে। তাৰোপৰি এই বেমাৰী, এই কোনোবা ৰাতিপুৱালৈকে লাইন লাগিয়ে থাকে, মই নিজে জানো। কোনোবা কেঞ্চাৰ বেমাৰী, কোনোবা TB বেমাৰী। জুবিন দা বুলি ক'লে সেই জেপত পইচাটো লৈ মানে দে তোক 1000 দিলোঁ, তোক 2000 দিলোঁ, তোক 500, তোক কিমান লাগিব এনেকুৱা। আৰু কোনোবাই যদি কয় মোক ভৰিতে লগাব লাগে 7 লাখ 10 লাখলৈকে দি দিয়েহি। গতিকে সেনেকুৱা এটা ল'ৰা, মোৰ কাৰণে ল'ৰা দেই, মোৰ কাৰণে ল'ৰা। মই সদায় মোকতো বুঢ়া সিংহ বুলি মানে খুব সন্মান কৰে, চবতে কয়ো মোৰ দেউতাৰ নিচিনা বুলি। গতিকে জুবিনৰ নিচিনা এটা ল'ৰাক এইধৰণে মাৰি পেলোৱাটো দুখটো পাইছোঁৱেই। কিন্তু আমি এতিয়া ঘপকৈ কিয় ক'ব নোৱাৰোঁ, বিচাৰ প্ৰক্ৰিয়া এটা চলি আছে নাই? গতিকে কোৰ্ট আছে, কাছাৰী আছে। কিন্তু এটা কথা ঠিক, এতিয়াতো আজি আৰু শুনিলোঁ দেই, মই নাজানো, শ্যাম কানুৱে কৈ দিছে বোলে যে আমি ছিংগাপুৰত আমি অনুষ্ঠান পতা নাই, এই হিমন্ত বিশ্ব শৰ্মা আৰু ৰিণিকী ভূঞাই পাতিছে, মানে ৰিণিকী ভূঞা শৰ্মাই পাতিছে বুলি আজি হেনো কৈছে বুলি শুনিছোঁহে দেই। গতিকে গোটেই কথাটো ক'ত কি কেলেংকাৰী আমিতো এতিয়া ক'ব নোৱাৰিম, আইনে ক'ব। আৰু যিহেতু আইনৰ প্ৰক্ৰিয়া চলি আছে আৰু আইনৰ ওপৰত আমি নহয়, গতিকে শেষত যদি গোটেই বিচাৰ প্ৰক্ৰিয়াটো খুব ভালকৈ নহয়গৈ, তেতিয়া কিন্তু আকৌ হেৰি হ'ব, জুই আকৌ জ্বলিব। সেইটো মানে কি জানো নাই, মানে আমি জুবিনে মই যিকোনো ষ্টেজত আগতে ষ্টেজত মানে উঠিলেই জুবিনে মানে চেনাই বাখৰুৱা গানটো গাব বিচাৰে, আৰু চেনাই বাখৰুৱা গানটোৱে জুবিন আৰু মোৰ চিনাকি। মই যেতিয়া গাই থৈ আছিলোঁ ভূপেন উজীৰৰ যিটো অধিটেক বুলি কয় গীতানগৰত, সি সেই গানটো শুনিয়ে মোক চিনাকি হ'ব লাগিছিলে। আৰু তেতিয়া তাৰ মানে তাৰ যিটো ষ্টুডিঅ', মোৰ ঘৰ কাহিলীপাৰাত, এই ভঙাগড়লৈকে উঠি গ'লে সি সদায় সিফালে অহা যোৱা কৰে মানে তাৰ ষ্টুডিঅ'লৈ। সদায় গধূলি কিবা লগ পাওঁ আৰু তেওঁ মোক ক'লে, বুঢ়া
হেৰি কৰিম, এইবাৰ চেনাই পখৰা গানটো মোৰ নাহৰ কেছেটত গাম দেই। তাৰমানে ইচ্ছা আছিলে। এই নাহৰ কেছেট এটা কয় যে 2 বছৰ কৰা নাছিলে বাৰু, এইবাৰ কৰাৰ কথা আছিলে যে চেনাই মোৰে মন মোহিলি, বোলো গাই খুব ভাল পায়। তেতিয়া ক'লে বোলো হ'ব দে কৰি দিম। বোলে হেৰি মই ছিংগাপুৰৰ পৰা আহোঁগৈ, আহিয়ে মই ৰৈ ৰৈ বিনালে চিনেমাখনো ৰিলিজ দিম, আৰু এই নাহৰত এই গানটো দুইটাই গাম দেই, এনে ক'লে। মই বোলো আগে যা, নাহিলে আৰু। গতিকে সেইকাৰণে তাৰ মানে এটা সোঁৱৰণত, তাৰ মানে সি যে তাৰ আত্মাই যেতিয়া শান্তি পায়, সেইমতে নাহৰ চেনাই পখৰা কেছেটটো কৰিলোঁ। গানটো দেই, গান আৰু এটা আছিলে চেনি মাৰি জোকালো বুলি, তেতিয়া খুব গাঁও ষ্টেজত, সেই দুটা গান লগাই আমি 12 তাৰিখে বিহুৰ আগে আগে আৰু জুবিনৰ আত্মাৰ মানে সি আত্মাই শান্তি পাওক বুলি তাৰ জুবিন ক্ষেত্ৰতে আমি 12 তাৰিখে গীতটো মানে ৰিলিজ দিলোঁ। হা, আৰু এই ক্ষেত্ৰত আমাৰ আছে আৰু বিখ্যাত আমাৰ বিমান বৰুৱা আৰু মোৰো ভাই এটা, সি অজয় ফুকন বুলি, সি সহায় আগবঢ়ালে। আৰু অন্য বহুত আছে এই বজোৱা মেলা আৰু, কিন্তু আমি মেইনভাৱে বিমান আৰু মই ধৰি লওক এতিয়া হেৰি হিচাপে আছোঁ আৰু ছিনিয়ৰ হিচাপে দেই। গতিকে সেইটো এটা অন্য কথা নহয়, বেপাৰ বাণিজ্য নহয়, মানে জুবিনৰ আত্মাই শান্তি পাওক বুলি এই চেনাই পখৰা গানটো কৰি মানে জুবিন ক্ষেত্ৰত আমি ৰিলিজ দিলোঁ। আৰু মোৰ এই কাৰণে ভাল লাগিছে যে তাৰ মনৰ আশা এটা, যে জীৱনত তাৰ বহুত ঢেৰ আশা আছিলে, ঢেৰ আশাৰ ভিতৰত জুবিনৰ মই এটা হ'লেও সৰু আশা এটা পূৰণ কৰিলোঁ বুলি মই ভাবিছোঁ দেই। সেইখিনিকে ক'লোঁ। আৰু ND 24 ন, ND 24 জৰিয়তে মই সকলোলৈকে নতুন বছৰ বিহু মানে সকলো শুভেচ্ছা জনাইছোঁ। সকলোৱে মদ পানী খাব, কিন্তু কমকৈ খাব।